মৰমৰ শিল্পী জুবিন দাৰ দুইজনৰে শুৱনি অনুষ্ঠান। আমাৰ এটা আৰু ভাগ গীত জুবিন দাই গাই থৈ গৈছিল, মই অকণমান আপোনাসকলক শুনাই দিছোঁ দিয়া। সাবিত্ৰী সত্যবানৰ এটা নাম। নিজৰ স্বামীৰ আত্মবিচাৰী মহাসতী সাবিত্ৰীয়ে বাৰে বাৰে যমৰাজক প্ৰাৰ্থনা কৰিছিল আৰু সাবিত্ৰীৰ সতীত্ব গুণৰ বাবে ধৰ্মৰজাই সত্যবানৰ প্ৰাণ ঘূৰাই দিবলৈ বাধ্য হ'ল। সাবিত্ৰী হিচাপে কণ্ঠদান কৰিছিল প্ৰিয়ংকা ভঁৰালীয়ে আৰু যমৰাজাৰ কণ্ঠ দিছিল জুবিন দাই। অ সতী সাবিত্ৰী মৰিলে জীৱন আহে ঘূৰি, তোৰ সত্য প্ৰাণে মেলানি মাগিলে এই নৰ দেহায়েৰি, নোৱাৰো ঘূৰাব মই। যমৰাজাৰ শৰণত ধৰি ধৰ্মৰজাৰ শৰণত ধৰি আইমাতৃ সাবিত্ৰীয়ে বাৰে বাৰে কৈছিলে, হে স্বামী তুমি মোৰ স্বামীৰ প্ৰাণ ঘূৰাই দিয়া। তেতিয়া যমৰাজাই কৈছিলে, কি কৈছিলে? অ সতী সাবিত্ৰী, অ সতী সাবিত্ৰী, জানা নে নাজানা, জানা নে নাজানা, মৰিলে জীৱন আহে ঘূৰি, তোমাৰ সত্য বানে মেলানি মাগিলে এই নৰ দেহায়েৰি, অ এই নৰ দেহায়েৰি, অ এই নৰ দেহায়েৰি। নামভাগীত আৱেগিক হৈ পৰিছোঁ। আচলতে আমি নিজেই সুৰ কৰি ৰচনা কৰি গীত কম্প'জ কৰি মিউজিক কৰি জুবিন দাক গোৱাই থৈ আহিছিলোঁ। ডক্টৰ লোহিত ৰোহিতে পৰিচালনা কৰিছিলে, প্ৰিয়ংকা ভঁৰালীয়ে সহশিল্পী হিচাপে কণ্ঠদান কৰিছিল। ইমান হাঁহি হাঁহি ৰংমনেৰে জুবিন দাই কণ্ঠ দিছিল বিগত বৰ্ষত। ভাবিবলৈ বাধ্য হৈছোঁ, আইমাতৃ সাবিত্ৰীৰ প্ৰাৰ্থনা মঞ্জুৰ কৰি ধৰ্মৰজাই তেওঁ স্বামীৰ প্ৰাণ ঘূৰাই দিলে, কিন্তু মহাপ্ৰভুৱে আমাৰ প্ৰাৰ্থনা মঞ্জুৰ নকৰিলে, তেওঁক স্থানলৈ লৈ গ'ল। কিন্তু আমি সেইজন মহাপ্ৰভুক প্ৰাৰ্থনা জনাইছোঁ, সেই প্ৰভু যিখন ঘৰত তুমি থাকা সেইখন ঘৰতে আমাৰ পুণ্যাত্মাক ৰাখিবা, সকলোকে তুমি কৃপা দৃষ্টি দিবা। সকলোকে শ্ৰদ্ধা জনাইছোঁ, সকলোকে সেৱা জনাইছোঁ। উপস্থিত সকলো ৰাইজলৈ পুনৰ কৃতজ্ঞতা নিবেদন কৰিছোঁ। জীৱই পৰম গতি লাভ কৰক।